প্ৰথম কোৱেশ্চনটো হৈছে Where did Mahatma Gandhi first use the সত্যাগ্ৰহ মেথড? মহাত্মা গান্ধীয়ে প্ৰথমবাৰৰ বাবে ক'ত সত্যাগ্ৰহ পদ্ধতি ব্যৱহাৰ কৰিছিল? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি চম্পাৰণ। মহাত্মা গান্ধীয়ে চম্পাৰণত প্ৰথমবাৰৰ বাবে সত্যাগ্ৰহ পদ্ধতি ব্যৱহাৰ কৰিছিল। নেক্সট কোৱেশ্চনটো চাওঁ হওক Who gave the slogan জয় হিন্দ? কোনে জয় হিন্দ স্লোগান দিছিল? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ সুভাষ চন্দ্ৰ বোস। সুভাষ চন্দ্ৰ বোসে জয় হিন্দ স্লোগানটো দিছিল। নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 3 After 1947 which of the following states were forcibly merged into the Union of the Indian by military action? 1947 চনৰ পিছত তলৰ কোনখন ৰাজ্য সামৰিক কাৰ্যৰ দ্বাৰা ভাৰতীয় সংঘত বলপূৰ্বকভাৱে একত্ৰিত কৰা হৈছিল? কাৰেক্ট আনসাৰটো হৈছে অপচন এ হায়দৰাবাদ। 1947 চনৰ পিছত হায়দৰাবাদক সামৰিক কাৰ্যৰ দ্বাৰা ভাৰতীয় সংঘত বলপূৰ্বকভাৱে একত্ৰিত কৰা হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 4 Who was awarded the title of দেশবন্ধু? দেশবন্ধু উপাধি কাক প্ৰদান কৰা হৈছিল? কাৰেক্ট আনসাৰটো হৈছে অপচন বি চিত্ৰৰঞ্জন দাস। চিত্ৰৰঞ্জন দাসক দেশবন্ধু উপাধি প্ৰদান কৰা হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে সল্ট সত্যাগ্ৰহ started in which year? কোন চনত লুণ সত্যাগ্ৰহ আৰম্ভ হৈছিল? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ 1930। 1930 চনত লুণ সত্যাগ্ৰহ আৰম্ভ হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে Who was the main protagonist of the Kakori train robbery? কাকৰি ৰেল ডকাইতিৰ মূল নায়ক কোন আছিল? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি ৰামপ্ৰসাদ বিছমিল। কাকৰি ৰেল ডকাইতিৰ মূল নায়ক আছিল ৰামপ্ৰসাদ বিছমিল। নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 7 What was the original name of ৰাণী লক্ষ্মীবাই? ৰাণী লক্ষ্মীবাইৰ আসল নাম কি আছিল? কাৰেক্ট আনসাৰটো হৈছে অপচন এ মণিকৰ্ণিকা। ৰাণী লক্ষ্মীবাইৰ আসল নাম আছিল মণিকৰ্ণিকা। নেক্সট কোৱেশ্চনটো হৈছে Who was the ruler of Gujarat at the time of invasion of Temple of Somnath by Muhammad Ghaznavi in 1025 AD? 1025 খ্ৰীষ্টাব্দত মহম্মদ গাজনবীয়ে সোমনাথ মন্দিৰ আক্ৰমণ কৰাৰ সময়ত গুজৰাটৰ শাসক কোন আছিল? কাৰেক্ট আনসাৰটো হৈছে অপচন এ ভীমদেৱ ফাৰ্ষ্ট। 1025 খ্ৰীষ্টাব্দত যেতিয়া মহম্মদ গজনবীয়ে সোমনাথ মন্দিৰ আক্ৰমণ কৰিছিল তেতিয়া গুজৰাটৰ শাসক আছিল ভীমদেৱ প্ৰথম। নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 9 Who founded the Gupta dynasty? গুপ্ত বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? কাৰেক্ট আনসাৰটো হৈছে অপচন বি শ্ৰীগুপ্ত। শ্ৰীগুপ্তই গুপ্ত বংশ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে Where did Buddha get the knowledge? ক'ত মহাত্মা বুদ্ধৰ জ্ঞান প্ৰাপ্তি হৈছিল? কাৰেক্ট আনসাৰটো হৈছে অপচন এ বুদ্ধগয়া। বুদ্ধগয়াত মহাত্মা বুদ্ধৰ জ্ঞান প্ৰাপ্তি হৈছিল। বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা জনাই থওঁ যদি আপোনালোকে এডিআৰই পৰীক্ষাৰ বাবে আৰু ভালদৰে প্ৰস্তুতি চলাব বিচাৰে তেন্তে আপোনালোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট পিডিএফ কিছুমান আমি তৈয়াৰ কৰিছোঁ। এই পিডিএফসমূহত এক্সামৰ বাবে প্ৰয়োজনীয় সকলোবোৰ সাবজেক্ট পাই যাব। মেথছ আৰু ৰিজনিং সলভ কৰা পাব, প্ৰিভিয়াছ ইয়াৰ সলভ পেপাৰ পাব। আপুনি দোকানৰ পৰা যদি এখন কিতাপ কিনিবলৈ যায় তেনেহলে 400 টকাৰ পৰা 500 টকা লৈ ল'ব আৰু সকলোৱে সেই 400-500 টকাত গৈ কিতাপবোৰ কিনি আনি পঢ়িব নোৱাৰে। আৰু হেহে আমি তেওঁলোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকাত সকলোবোৰ সাবজেক্ট থকা পিডিএফসমূহ আমি প্ৰস্তুত কৰিছোঁ। এই পিডিএফসমূহত আপোনালোকে আছামিজ আৰু ইংলিছ এই দুইটা মাধ্যমতে সকলোবোৰ বস্তু পাই যাব। তো যদি কাৰোবাৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক হোৱাটছআপ কৰি এই পিডিএফসমূহ লৈ ল'ব পাৰিব। তো বলক এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ। নেক্সট কোৱেশ্চনটো হৈছে Who wrote the timeless Indian novel দেৱদাস? কালজয়ী ভাৰতীয় উপন্যাস দেৱদাস কোনে লিখিছিল? ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন ডি শৰৎচন্দ্ৰ চট্টোপাধ্যায়। কালজয়ী ভাৰতীয় উপন্যাস দেৱদাস শৰৎচন্দ্ৰ চট্টোপাধ্যায়ে লিখিছিল। নেক্সট কোৱেশ্চনটো হৈছে Which of the following articles includes provision of the election commission?
তলৰ কোনটো অনুচ্ছেদত নিৰ্বাচন আয়োগৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে কাৰেক্ট এনসাৰ ইজ অপচন এ আৰ্টিকল 324 324 আৰ্টিকলৰ অনুচ্ছেদত ভাৰতীয় নিৰ্বাচন আয়োগৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 13 Mariana Trench is located in which of the following oceans Mariana Trench তলৰ কোনটো মহাসাগৰত অৱস্থিত কাৰেক্ট এনসাৰ ইজ অপচন সি প্ৰশান্ত মহাসাগৰ Mariana Trench প্ৰশান্ত মহাসাগৰত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে Which country has the Duran line between them কোনখন দেশৰ মাজত Duran line আছে ইয়াৰ কাৰেক্ট এনসাৰ ইজ অপচন এ পাকিস্তান আৰু আফগানিস্তান পাকিস্তান আৰু আফগানিস্তানৰ মাজত Duran ৰেখা অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে Which of the following crops is an example of kharif crop তলৰ কোনটো শস্য খাৰিফ শস্যৰ এটা উদাহৰণ কাৰেক্ট এনসাৰ ইজ অপচন বি কপাহ কপাহ বা কটন হৈছে খাৰিফ শস্যৰ এটা উদাহৰণ নেক্সট কোৱেশ্চনটো হৈছে Where is Pakyong Airport located Pakyong বিমানবন্দৰ ক'ত অৱস্থিত কাৰেক্ট এনসাৰ ইজ অপচন এ সিকিম Pakyong বিমানবন্দৰ সিকিমত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে Through which pass does the Sutlej river enter India Sutlej নদী কোনটো পাছৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰে কাৰেক্ট এনসাৰ ইজ অপচন ডি শিৱকিলা Sutlej নদী শিৱকিলা পাছৰ মাজেৰে পাৰ হৈ ভাৰতত প্ৰৱেশ কৰে নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 18 Which of the following dams is located in Karnataka তলৰ কোনটো বান্ধ কৰ্ণাটকত অৱস্থিত ইয়াৰ কাৰেক্ট এনসাৰ ইজ অপচন এ তুংভদ্ৰা বান্ধ কৰ্ণাটকত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে Who was the president of the Swaraj Party in Assam during freedom movement স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল কাৰেক্ট এনসাৰ ইজ অপচন সি তৰুণৰাম ফুকন স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি আছিল তৰুণৰাম ফুকন নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 20 The popular uprising known as the Battle of Pothoruঘাট took place in Assam in the year অসমত পথৰুঘাট যুদ্ধ নামেৰে জনাজাত জনবিদ্ৰোহ কোন চনত সংঘটিত হৈছিল কাৰেক্ট এনসাৰ ইজ অপচন ডি 1894 1894 চনত অসমত পথৰুঘাটৰ যুদ্ধ সংঘটিত হৈছিল নেক্সট কোৱেশ্চনটো হৈছে Which of the following elements is not present in stainless steel stainless steelত তলৰ কোনটো মৌল নাথাকে কাৰেক্ট এনসাৰ ইজ অপচন সি টাংষ্টেন stainless steelত টাংষ্টেন নামৰ মৌলবিধ নাথাকে নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 22 Which of the following pencil is used তলৰ কোনটো পেন্সিলত ব্যৱহাৰ কৰা হয় কাৰেক্ট এনসাৰ ইজ অপচন এ গ্ৰেফাইট পেন্সিলত গ্ৰেফাইট নামৰ পদাৰ্থবিধ ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে What is the chemical formula of water পানীৰ ৰাসায়নিক সূত্ৰ কি কাৰেক্ট এনসাৰ ইজ অপচন বি H2O পানীৰ ৰাসায়নিক সূত্ৰ হৈছে H2O নেক্সট কোৱেশ্চনটো হৈছে What is usually filled in an electric bulb সাধাৰণতে বৈদ্যুতিক বাল্বত কি গেছ ভৰোৱা থাকে কাৰেক্ট এনসাৰ ইজ অপচন এ নাইট্ৰজেন সাধাৰণতে বৈদ্যুতিক বাল্ববিলাকত নাইট্ৰজেন গেছ ভৰাই থোৱা থাকে নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 25 Which of the following gases is not known as greenhouse gas তলৰ কোনটো গেছক সেউজগৃহ গেছ বুলি জনা নাযায় কাৰেক্ট এনসাৰ ইজ অপচন বি হাইড্ৰজেন গেছ সেউজগৃহ গেছ বুলি জনা নাযায় নেক্সট কোৱেশ্চনটো হৈছে What is the unit of sound propagation শব্দৰ প্ৰসাৰণৰ একক কিহেৰে জোখা হয় কাৰেক্ট এনসাৰ ইজ অপচন এ ডেসিবেল শব্দৰ প্ৰসাৰণ ডেসিবেল এককত জোখা হয় নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 27 Where are the smallest bone found in the human body মানুহৰ শৰীৰৰ আটাইতকৈ সৰু হাড়বোৰ ক'ত পোৱা যায় কাৰেক্ট এনসাৰ ইজ অপচন সি কাণ মানুহৰ শৰীৰৰ আটাইতকৈ সৰু হাড়বোৰ কাণত পোৱা যায় নেক্সট কোৱেশ্চনটো হৈছে
How many sweat glands are there in a pair of human feet? মানুহৰ ভৰিৰ এজোৰত কিমান ঘাম গ্ৰন্থি থাকে? Correct answer is option B 1,25,000. মানুহৰ ভৰিৰ এজোৰত প্ৰায় 1,25,000 ঘাম গ্ৰন্থি থাকে। নেক্সট কোৱেশ্চনটো হৈছে which hormone regulates blood sugar level? কোনটো হৰমনে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে? Correct answer is option A insulin. Insulin নামৰ হৰমন বিধে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। নেক্সট কোৱেশ্চনটো হৈছে what is the name of the largest internal organ in the human body? মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ আভ্যন্তৰীণ অংগটোৰ নাম কি? Correct answer is option B যকৃত। মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ আভ্যন্তৰীণ অংগটো হৈছে যকৃত বা লিভাৰ। নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 31 What is the study of fruit called? ফলৰ অধ্যয়নক কি বুলি কোৱা হয়? Correct answer is option D pomology. ফলৰ অধ্যয়নক pomology বুলি কোৱা হয়। নেক্সট কোৱেশ্চনটো হৈছে What is the pH of an alkaline solution? ক্ষাৰকীয় দ্ৰৱৰ pH কিমান? Correct answer is option B more than 7. ক্ষাৰকীয় দ্ৰৱৰ pH ৰ মান হৈছে 7তকৈ অধিক। নেক্সট কোৱেশ্চনটো হৈছে টিক্কা ডিজিজ is related to which crop? টিক্কা ৰোগ কোন শস্যৰ লগত জড়িত? Correct answer is option D peanut. টিক্কা ৰোগ peanut বা বাদামৰ লগত জড়িত। নেক্সট কোৱেশ্চনটো হৈছে where in the body are new blood cells made? শৰীৰৰ ক'ত নতুন ৰক্তকণিকা সৃষ্টি হয়? Correct answer is option A bone. শৰীৰৰ bone বা হাড়ত নতুন ৰক্তকণিকাৰ সৃষ্টি হয়। নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 35 What in the body sends oxygen to other parts of the body? শৰীৰত কিহৰ দ্বাৰা শৰীৰৰ অন্য অংশলৈ অক্সিজেন প্ৰেৰণ কৰে? Correct answer is option D blood. শৰীৰৰ বিভিন্ন অংশলৈ তেজৰ দ্বাৰা অক্সিজেন প্ৰেৰণ হয়। নেক্সট কোৱেশ্চনটো হৈছে Which of the following vitamin deficiency causes beriberi? তলৰ কোনটো ভিটামিনৰ অভাৱত beriberi ৰোগ হয়? Correct answer is option A vitamin B1. ভিটামিন B1 ৰ অভাৱত beriberi ৰোগ হয়। নেক্সট কোৱেশ্চনটো হৈছে Which of the following is a fat soluble vitamin? তলৰ কোনটো ভিটামিন চৰ্বিত দ্ৰৱীভূত ভিটামিন? Correct answer is option D ভিটামিন K. ভিটামিন K হৈছে চৰ্বিত দ্ৰৱীভূত ভিটামিন। নেক্সট কোৱেশ্চনটো হৈছে Which of the following vitamins is also known as cobalamin? তলৰ কোনটো ভিটামিনক cobalamin বুলিও কোৱা হয়? Correct answer হৈছে option D ভিটামিন B12. ভিটামিন B12ক cobalamin বুলিও কোৱা হয়। নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 39 Where do the majority of the digestive process occur? পাচন ক্ৰিয়াৰ অধিকাংশই ক'ত সংঘটিত হয়? Correct answer is option A small intestine. পাচন ক্ৰিয়াৰ অধিকাংশই ক্ষুদ্ৰান্তত সংঘটিত হয়। আজি মক টেষ্টৰ শেষৰ প্ৰশ্নটো হৈছে Which of the following organs is affected by the illness cirrhosis? তলৰ কোনটো অংগ cirrhosis ৰোগৰ দ্বাৰা আক্ৰান্ত হয়? Correct answer is option B liver. cirrhosis ৰোগৰ দ্বাৰা লিভাৰ বা যকৃত আক্ৰান্ত হয়। বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ডেইলি ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।